চিঠি লিখিছিলো ৰাইজৰ স্বাৰ্থত। যদি তেওঁ এই ৰাইজৰ স্বাৰ্থত মাত মতাটো বেয়া পায় তেতিয়াহ'লেতো উপায় নাই, কাৰণ মই লিখিছো ধুধুৱালিৰ ভাল হ'বলৈ, মই লিখিছো আমাৰ যিবিলাক জল জীৱনৰ পানী নোলায় সেইবিলাকৰ বিষয়ে, মই লিখিছো গাঁৱৰ ৰাস্তা পদূলিবিলাক বেয়া, মোক বিধায়ক পুঁজিৰে শিলগুটি দিয়ক সেইবিলাক বিষয় লৈ। সেইবিলাক কথা যদি তেওঁ শুনিবলৈ বেয়া পায় অকল তেওঁৰ, তেতিয়াহ'লেতো মোৰ উপায় নাই। তেওঁৰ দায়িত্ব, নিজৰে দায়িত্ব তেওঁ পালন কৰিব পৰা নাই। গাঁৱৰ ৰাস্তাবিলাক চাবচোন কেনেকুৱা হৈ আছে। অকল মোৰ সমষ্টিত নহয়, মই আজি ৰাতিপুৱাই দেখা পাইছো শদিয়া, মৰিয়নি, যোৰহাট, ঢকুৱাখানা বা আপোনাৰ লখিমপুৰ, প্ৰতিটো সমষ্টিতে গাঁৱৰ ৰাইজৰ দুৰ্দশা হৈ আছে বাট পথৰ বাবে। আনকি মৰিয়নিৰ আজি ৰাতিপুৱা নিউজ দিছে যে প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰে খোজকাঢ়ি যাব লাগিব, ৰাস্তা ইমানেই বেয়া। তেওঁনো কি উন্নয়ন কৰি আছে 10 বছৰ ধৰি? সেই গতিকে মইতো চিঠি লিখিবই লাগিব, এইবিলাক অন ৰেকৰ্ড থাকিব লাগিব। এনেকুৱা হ'ব নোৱাৰিব যে হিমন্তক ভয় কৰে আৰু সেইকাৰণে কোনেও চিঠি লিখা নাছিল, কোনেও প্ৰতিবাদ কৰা নাছিল। মই কংগ্ৰেছ, মই বিৰোধী দল, ৰাইজে মোক বিজেপিৰ ভুল কথা সমালোচনা কৰিবলৈ দায়িত্ব দিছে আৰু সেই গতিকে মই দায়িত্ব সহকাৰে তেওঁক চকুত মানে আঙুলি থব লগা হৈছে চিঠি পত্ৰ লিখি, আৰু সেইটো কাম কৰিয়ে থাকিম মই। তাত তেওঁ বেয়া পালেতো মোৰ একো নাযায়, মই ৰাইজৰ কাৰণে মাত মাতিছো। পম যোৱা নোযোৱা তেওঁৰে পম গৈ আছে, সেইকাৰণে তেওঁ ইয়ালৈ আহিছে। তেওঁ যদি পম যোৱা নাই, তেওঁ ময়ূৰকটো নপতা ফুকন বনাই থৈছে। গোটেই টাই আহোম ডেভেলপমেণ্টৰ পুঁজিখিনি মোৰ সমষ্টিত দিছে, এক প্ৰকাৰে মই বেয়া পোৱা নাই। কিন্তু তেওঁ সামগ্ৰিকভাৱে গোটেই অসমত থকা আহোম জনগোষ্ঠীক তেওঁ কেনেকুৱা বঞ্চনা কৰিছে সেইটোও চাব লাগিব। সেই গতিকে মই যদি ইমানেই একো নাই মোৰ, পবিত্ৰ মাৰ্ঘেৰিটা কিয় ইয়াতে তেওঁ মানে নিজৰ য'ত তেওঁ নাম লৈছে মাৰ্ঘেৰিটা চহৰলৈ নগৈ পেলাই এইখিনিতে কিয় তেওঁ মানে মৰণা মৰাদি মাৰি থাকে, সেইটো এটা প্ৰশ্ন আহিব। এতিয়া তেওঁ, মই যেতিয়াবা ক'লো জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত তেওঁক ৰাইজে প্ৰশ্ন সুধিব লাগে, SIT-য়ে প্ৰশ্ন সুধিব লাগে, তাৰপিছতহে এইকেইদিন মই তেওঁক কম দেখিছো। কাৰণ ইয়াতে মই দেখা পাইছো য'তেই বিজেপিৰ মানুহবিলাক গৈছে চবেই সুধিছে মুখ্যমন্ত্ৰী আপুনি নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গক ন্যায় দিম কৈছিল, কিয় দিয়া নাই? সেই গতিকে তেওঁলোকৰ এতিয়া এনেকুৱা আবুল তাবুল বকাৰ বাহিৰে আৰু একো উপায় নাই। আৰু এটা কথা কৈছে যে তেওঁ উচ্ছেদ হলে গগন শইকীয়া কান্দে যেন ঘৰতহে মানুহ মৰিলে বুলিও কৈছে, আপুনি মই কেলে নাকান্দিম? এই ৰাভা মানুহবিলাকক যেতিয়া ভূমিপুত্ৰ বুলি কয়, তেওঁলোকক উচ্ছেদ কৰিছে যিসকল আমাৰ অসমৰ ভূমিপুত্ৰ। কাৰ্বি আংলঙত যেতিয়া কাৰ্বি সকলকে অসমৰ প্ৰথম বসবাসকাৰী বুলি কয়, তেওঁলোকক যেতিয়া উচ্ছেদ কৰে মই কিয় নাকান্দিম? ডিমা হাছাওত যেতিয়া ডিমা হাছাওত আদানী আম্বানীক চিমেণ্ট ফেক্টৰী খুলিবলৈ তাৰ জনজাতিসকলক উচ্ছেদ কৰে, মই কিয় নাকান্দিম? লখিমপুৰত যেতিয়া গুণগুণ চেতিয়াক কঠীয়াতলিত বুলডোজাৰ চলায় তেতিয়া মই কিয় নাকান্দিম? এইবিলাকতো মোৰ নিজৰ আপোন মানুহ। মইতো অশোক সিংহালৰ নিচিনা ৰাজস্থানৰ পৰা অহা নাই। মোৰ আহোম ৰজা চুকাফাই 800 বছৰ আগত আহি অসমীয়া জাতিটো গঠন কৰিলে। অসমীয়া জাতিৰ অংশ মই কোৱা সকলোৱে ভূমিপুত্ৰ, আৰু তেওঁলোকৰ দুৰ্দশাত মই নাকান্দি কোনে কান্দিব? তেওঁতো কান্দিব নোৱাৰে। তেওঁ কান্দিলেতো মোদী আৰু অমিত শ্বাহে দুইখন কাণত কাণ চেপা দি দিব। সেইকাৰণে তেওঁতো এইবিলাক কথা কবই মোৰ বিৰুদ্ধে, এইটো কি ডাঙৰ কথা? আৰু এটা কথা কৈছে যে কংগ্ৰেছে কেৱল লুংগি, টুপি, আঁঠুৱা আৰু কম্বল বিলায়, আৰু এইবাৰ যদি কংগ্ৰেছ চৰকাৰ আহে তেওঁ চাওক, তেওঁ হ'ল এজন উকিল মানুহ। উকিল হোৱাৰ পিছতো তেওঁ মানে জুবিন গাৰ্গৰ হত্যাৰ ক্ষেত্ৰত কেনেকৈ দোষীসকল মানে বাচি যাব পাৰে সেইকাৰণে তেওঁ SIT দিলে। যেনেকৈ APSC কেলেংকাৰীত বিপ্লৱ শৰ্মাক তেওঁলোকেই দিছিলে, যেতিয়া আমাৰ ফালৰ পৰা হুলস্থুল হৈছিলে তেতিয়া তেওঁলোকে আকৌ এতিয়া বিপ্লৱ শৰ্মাক তদন্ত আয়োগখন নস্যাৎ কৰিছে। ঠিক তেনেকৈ এই কথাবিলাক যে কৈছে, এইবিলাক মানুহৰ মাজত এটা ভয় ভাৱ আৰু বিভাজন আনিবলৈ। কিন্তু মই আগতেও তেওঁ চেলেঞ্জ কৰিছো, আজিও চেলেঞ্জ কৰিছো, আহোমসকলেও লুঙি পিন্ধে, সেই গতিকে তেওঁ লুঙিক অপমান কৰা মানে আমাৰ আহোম জাতিক অপমান কৰা। মোৰ সমষ্টিত আজি মই এজন অৱসৰপ্ৰাপ্ত অধ্যাপকক লগ পাই আহিছো, তেখেতক মই সুধিছো আপুনি লুঙি পিন্ধে নেকি? তেওঁ কৈছে মোৰ শদিয়াত থকা বিঅ'য়ে পঠাইছে, মই লুঙি পিন্ধি আছো ঘৰত। সেই গতিকে লুঙিক লৈ পেলাই এনেকুৱা আমাৰ মানে ধুতি পিন্ধে কিছুমানে, কোনে পিন্ধে? যিসকল হিন্দু সভ্যতা। আৰু আমি আহোমসকলেও ৰজাৰ দিনত হিন্দু সভ্যতা ললো, সেই গতিকে মই আগতেও কৈছো আমি ধুতি পিন্ধো। কিন্তু সেইবুলি আমাৰ যেতিয়া আমি আহিছিলো অসমলৈ পাটকাই পাৰ হৈ, তেতিয়া আমি কিন্তু লুঙি লৈহে আহিছিলো, ধুতি কিনি আনি অনা নাছিলো। সেই গতিকে এইবিলাক কথা কৈ পেলাই তেওঁ কিয় আমাক আঘাত দিয়ে মই নাজানো। তেওঁ মানে হিন্দু সংস্কৃতিটো মানে বেছি উঠাবলৈ আমাৰ নিজৰ জনজাতি বিলাকক এনেকৈ অপমান কৰাটো উচিত নহয়। আৰু প্ৰিয়ংকা গান্ধী তেওঁ গম নাপায় যে প্ৰিয়ংকা গান্ধী বিয়া খাবলৈ আহিছে নে কি খাবলৈ আহিছে বুলিহে কৈছে। তেওঁ ৰাতি কিবা খাই পেলাই শুই থাকে নেকি? কাৰণ স্পেচিয়েল যিটো CID বা SB চিটুৱেশ্যন ৰিপৰ্ট বুলি এটা ৰিপৰ্ট থাকে, তাত কোনদিনাখন কি হৈছে তেওঁ গৃহমন্ত্ৰী হিচাপে সকলো জানে। তেওঁ চাগে কিবা ৰাতি কিবা খাই বৈ শুই আছিলে সেইকাৰণে গম নাপালে।